একোৱে গম নাপাওঁ মানে কি আমি সদায় 3:30 বজাত মৰ্ণিং ৱাকলৈ যাওঁ মই 3:30 বজাত সাৰ পালোঁ সাৰ পাই পেলাই মই ভাবিছোঁ এই এতিয়া যিজন মমা কথা কৈ গৈছে তেওঁ মামীয়ে আমাক সদায় 3টা বজাত ফোন কৰে ৰাতিপুৱা মৰ্ণিং ৱাকলৈ যাবলৈ তাৰ মই ভাবিছোঁ তেওঁ ফোন কৰিছে উঠি পেলাই ফোন নাম্বাৰটো চাই দেখিলোঁ এওঁলোকৰ ঘৰ ল'ৰাটোৱে ফোন কৰিছে তাৰপৰা বোলে খুৰী আহকচোন বোলে মই বোলো ক'লৈ যাম মই এতিয়া গাড়ী এখন শুই থাকোঁতে অহা গম পালোঁ মই কাণ পাতিছে যে ইমান ৰাতি ট্ৰেক্টৰ হাল বাবলৈও নাই ক'ৰ পৰা আহিলে তাৰপৰা আমাৰ এইজন ককাইদেউ বেমাৰ হৈ থাকে মই ভাবিলোঁ কেনেবাকৈ বেমাৰ হৈ আছে নেকি গাড়ী আহিছে নেকি গুৱাহাটী গৈ থাকে যে তাৰপৰা তেনেকৈ কৰি পেলাই উঠিবলৈ ল'লোঁ উঠি পেলাই তেওঁ কৈছে বোলে আহকচোন বোবাইদাৰ ঘৰত কিবা এটা হৈ আছে হপায় মই বোলো কিবা এটা হৈছে মানে কি হ'ল বোবাইদাৰ ঘৰত কাৰোবাক বোলে কাটি পেলালে হপায় বোলে কোন জানো বোলে বোবাইদাই হপায় বোলে মই বোলো তহঁতি ক'ত আছ এতিয়া ইয়াতে আছোঁ পুলিচৰ গাড়ী পালেহি বোলে তাৰপৰা পুলিচৰ গাড়ী পাইছেহি বুলি কোৱাৰ পিছত আহিছোঁ আৰু হয় তেওঁ কাটি পেলালে খালি ঘটনাটো এতিয়া চাই পেলাই তাই অকলে এইটো মাৰ্ডাৰ কৰা নাই এটা কালি পাৰ্টিও আছিলে পাৰ্টি থাকোঁতে তাই মানে পিঠিত মানে কেইবাটাও ঘাপ আছে 8-9টামান ঘাপ আছে আৰু এই ডিঙিটো আছে ওপৰ চাইডে আৰু চোলাটো মানে একো ক্ষয়ক্ষতি হোৱা নাই কটা কৰা দাগ নাই পাছত মাৰি কৰি পেলাই তাৰ চোলাটো পাছত মানে হেৰি কৰি থৈ পিন্ধাই থৈ গৈছে এতিয়া পুলিচ অহাৰ পাছত দেখিছোঁ তাৰপিছত তাই কাপোৰ কানি খুলি থৈ গৈছে পুলিচে এইবিলাক মানে চাদৰ মেখেলা চেখেলা তেজ লগা এইবিলাক মানে চিজ কৰি লৈ গৈছে আৰু তাই ইয়াৰ পৰা আৰু তাত মানে থানাত মানে পুলিচে কোৱা মতে থানাত মানে কৈছে কি যে মই দৰৱ খাই আহিছোঁ বুলি কোৱাৰ কাৰণে ট্ৰিটমেণ্ট কৰিবৰ কাৰণে হেৰিলৈ লৈ গ'ল এই গোলাঘাট চিভিললৈ লৈ গ'ল তাত ভৰ্তি কৰাই দিলে আৰু এতিয়া গ্লাইচিন যিটো মানে পয়জন বুলি কৈছে সেইটো 1 লিটাৰ বটল ইয়াত মানে পুলিচে সেই বটলটো চিজ কৰিছে এতিয়া সন্দেহ হৈছে তাই ইয়াত এইটো পয়জন খাই পেলাই এই 10 কিলোমিটাৰ থানাত এই ৰাতি অকলে কেনেকৈ খোজকাঢ়ি গ'ল আৰু মদো খাইছে তাই মদো খায় আৰু ঘৰুৱালি এইটো সাজকা বুলি ক'লোঁ সেইবিলাক মানে উলিওৱা মদো আছে এতিয়া লগত পাৰ্টি খোৱা দুজনৰ নাম আমি জানো এজন হ'ল মানে তেওঁ সেই ভমাটি ক্ষেত্ৰলৈ যোৱা ভাইকন বুলি কয় ভাইকন শইকীয়া লিখে হ'বলা তাৰ পদ্ম এনেই আচল নামটো পদ্ম শইকীয়া আৰু তেখেতৰ পৰিবাৰ আহিছিলে বুলি আমি জানো কিন্তু সেইজন আজি ৰাতিপুৱা আহিছিলে আহি কিন্তু ইয়াত নোসোমালে এইফালে মানে বাহিৰে তেওঁ গুচি গ'ল তেওঁক আমি সুধিবৰ কাৰণে আগদিন তুমি যে আছিলা পাৰ্টি খাইছিলা সুধিবৰ কাৰণে বুলি বিচাৰিছিলোঁ কিন্তু মানুহজন কি কাৰণে আহি পেলাই ইয়াত নোসোমাই পেলাই এই ধাননি পথাৰেদি এনেকৈ গুচি গ'ল মানে চুপচাপ কৰি